উপাৰ্জনৰ পথ বিচাৰি আপুনি খাইছে নেকি হাবাথুৰি? আপোনাৰ হাতত মূলধন নাই, সেই হতাশাত ভুগিছে নেকি? উপাৰ্জনৰ পথ মুকলি কৰিবলৈ এতিয়া প্ৰয়োজন মাত্ৰ একাগ্ৰতাৰ। যদি আপুনি মূলধন অবিহনে সফল হ'ব বিচাৰিছে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। চাওক এই প্ৰতিবেদন। এওঁলোকৰ নাম সুমিত ৰয়, ফকৰুদ্দিন আলী মোল্লা আৰু মালেক মোল্লা। কিন্তু কিয় ওলাইছো এওঁলোকৰ কাহিনী? শুনিলে আপুনিও হৈ পৰিব অনুপ্ৰাণিত। এওঁ সুমিত ৰয়। এওঁ প্ৰথমতে সৰুকৈ তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰিছিল। তাৰ পিছত সংযুক্ত হৈ পৰিল অসমৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান বন্ধনৰ সৈতে। আজিৰ পৰা 4 বছৰ পূৰ্বে বন্ধনৰ সৈতে সংযুক্ত হোৱা সুমিত ৰয় এতিয়া এগৰাকী সফল ব্যৱসায়ী। কেতিয়াও আৰু ঘূৰি চাব লগা হোৱা নাই পিছলৈ। প্ৰথমে 50,000ৰ পৰা কাম কৰা যাত্ৰাই এতিয়া ৰূপ লৈছে লাখৰ ঘৰলৈ। শুনকচোন এই সন্দৰ্ভত তেওঁ কি কয়। নমস্কাৰ, মোৰ নাম সুমিত ৰয়। মোৰ দোকানটো আছে আপোনাৰ মোল্লাপট্টি নাৰ্ছিঙৰ ওচৰত। আৰু বন্ধন বেংকৰ পৰা লাষ্ট আমি 3-4 বছৰ ধৰি আমি কাম কৰি আছোঁ। প্ৰথমতে আমাক সৰু দিছিলে আৰু 50,000 টকা, তাৰপিছত 1 লাখ টকা, পিছত 1.5 লাখ টকা, তেনেকৈ আমাৰ সাহাৰ্য কৰিছে। আৰু আমি টকাখিনি লৈ পেলাই বিজনেছটো অলপ বঢ়াবলৈ সুযোগ সুবিধা পালোঁ। আৰু বিশেষকৈ বন্ধন বেংকৰ যি মানে যোনে কালেকশ্যন কৰে, আমাৰ তাত সদায় আহি থাকে, তেখেতেও আমাক যথেষ্টখিনি সুযোগ সুবিধা দিয়ে আৰু কাম বমবিলাক বহুত কম সময়ৰ মাজতে ধুনীয়াকৈ সুন্দৰকৈ কৰি দিয়ে। আৰু আমি অফিচত বহিব লগা নহয়। যেতিয়া আমাৰ মানে টকা আমাৰ দৰকাৰ পৰে, যিদিনা আমি মানে পাম মানুহ, সুন্দৰকৈ তেখেতলোকক সহযোগিতা কৰি আহিছে আগত। বন্ধন বেংকৰ পৰা আপুনি 1.5 লাখ টকাৰ ভৱিষ্যতে আপুনি কিবা পৰিকল্পনা আছে নেকি বন্ধন বেংকৰ পৰা টকাৰ লোন লৈ কিনে? না, আমিতো এতিয়া আৰু শ্বৰ্টত চলি আছোঁ আৰু ফিউচাৰটো আমাৰ বিজনেছ বঢ়াবৰ কাৰণেতো আৰু মানে ফাণ্ড দৰকাৰ হয়। আৰু ভৱিষ্যতে আমি ভাবিছোঁ যে আৰু যদি বেলেগ বেংকতকৈ যেনেকৈ আমি পাওঁ, মানে ইয়াতকৈ যদি বন্ধন বেংকত তেনেকৈ বেছি এটা পাম বুলি এমাউণ্ট আমি এটা আশা ৰাখিছোঁ। আৰু আগত দোকানটো আপোনাৰ নিজৰে নে? দোকানটো মোৰ নিজৰেই। কৰ্মচাৰী ৰাখিছে নেকি আপুনি? কৰ্মচাৰী মানে কি, আমাৰতো মিছেছ আছে, চব ফেমিলি মিলি পেলাই আমি কৰি আছোঁ তেনেকৈ। আৰু যেতিয়া আমি প্ৰগ্ৰেছ আমাৰ হ'ব, তেন্তে আগামী দিনবিলাকত আমি ৰাখিম তেনেকৈ। বন্ধন বেংকৰ পৰা উপকৃত হৈছে? নিশ্চয় উপকৃত হৈছোঁ যোনটো। আৰু আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো বেলেগ বেংকতকৈ নিম্ন হাৰতে আছে। আৰু বিশেষকৈ আমি পাৰ্ট পে'মেণ্টটো দিব পাৰোঁ, যে এইটো আমাৰ এটা সুবিধা, এডভান্টেজ। প্ৰিন্সিপালটো কমি গ'ল, ইণ্টাৰেষ্টটো কমি গ'ল। শুনিলে নহয়, এইবাৰ এওঁ হৈছে ফকৰুদ্দিন আলী মোল্লা। ব্যৱসায়িক যাত্ৰাৰে পৰা এওঁ আজিলৈকে সংযুক্ত হৈ আছে একমাত্ৰ বন্ধন বেংকৰ সৈতে। কৰ্মচাৰীৰ সৈতে এইদৰে তেওঁ চলাই গৈছে কাপোৰৰ ব্যৱসায়, চলাই গৈছে সুন্দৰকৈ পৰিয়ালো। শুনকচোন এওঁনো এই বিষয়ে কয় কি। মোৰ নামটো ফকৰুদ্দিন আলী মোল্লা। আপোনাৰ এই দোকান 2 নম্বৰ মোল্লাপট্টি, হয়, চাৰ্চি নাৰ্ছিঙৰ ওচৰত। আপুনি বন্ধন বেংকৰ পৰা লোন লৈছিলে? বন্ধনৰ পৰা লোন লৈ মোৰ ভালেই হৈছে, চলি আছোঁ। এতিয়া কিমান টকা লোন লৈ আছে? এতিয়া মই 1.5 লাখ টকাত আছোঁ। 1.5 লাখ টকা লোন লৈ আছে, চলি আছোঁ। আৰু আপোনাৰ কৰ্মচাৰী কিমানজন আছে? 1জন আছে আৰু মই 2জন মিলি দোকানদাৰী কৰি আছোঁ। আৰু বন্ধনত কিবা ছেভিংছ কৰে নেকি? চলি আছে, লেনদেন চলি আছে, ছেভিং আছে, ছেভিঙো আছে। বেলেগ বেংকত থাকি বেংক কেনেকুৱা পাইছে আপুনি? বেলেগ বেংকততো মই যোৱা নাই, মই বন্ধনতে প্ৰথম কৰিছোঁ, বন্ধনতে ভাল পাইছোঁ, বন্ধনতে কৰি আছোঁ, মই বেলেগ বেংকত যোৱাই নাই। ভৱিষ্যতে আৰু বন্ধনৰ পৰা কিবা লৈ কিনে উপকৃত হ'ব বুলি ভাবে নেকি? লৈ থাকিম, চলি থাকিম, যিমান দিনলৈকে যি থাকে মোৰ লেনদেন ভাল থাকে, চলি থাকিম। দোকান আপোনাৰ নিজৰে নেকি? নিজৰ দোকান। ঘৰ আপোনাৰ? ঘৰ নিজৰেই, ঘৰ চৰ বনালোঁ। বন্ধনৰ বিষয়ে আৰু কিবা ক'ব নেকি আপুনি? বন্ধনৰ বিষয়ে কি ক'ম, কেনেকুৱা পাইছে, কি পাইছে? ভালেই, ভাল। বন্ধন বেংকত ভাল লোন লৈ পেলাই বিজনেছো কৰা যায়, 2 টকা পোৱা যায়। এই হৈছে মালেক মোল্লা, 2 নং মোল্লাপট্টিৰ এগৰাকী সফল ব্যৱসায়ী, যিগৰাকী ব্যৱসায়ীক অত্যাধিক সহায় কৰিছে বন্ধনৰ ঋণে, যাৰ যোগেদি আজি তেওঁ হৈ পৰিছে স্বাৱলম্বী। বন্ধন বেংকৰ পৰা 1.5 লাখ টকা ঋণ গ্ৰহণ কৰি এইদৰে চলাই গৈছে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান। শুনক তেওঁৰ মন্তব্য। মোৰ নাম হৈছে মালেক মোল্লা।
মোৰ দোকান মোল্লাপট্টি 2 নম্বৰ মোল্লাপট্টি গেটৰ ওচৰত বন্ধন বেংকৰ পৰা মই লোন লৈছোঁ 1.5 লাখ টকামান লৈ ধুনীয়া হিচাপত চলি আছোঁ কোনো অসুবিধা নাই মোৰ আগলৈ বহুত আগবাঢ়িছোঁ আৰু মই খুব ভাল পাইছোঁ আৰু মানে আৰু মই বেংকত টকা জমা ৰাখোঁ ডিপজিট কৰোঁ ডেইলি যিমান পাৰোঁ দিওঁ আৰু 1.5 লাখ টকা লোন লোৱা আছে না 1.5 লাখ টকা লোন লৈছোঁ কৰি আছে আশা ৰাখিছোঁ কিয় মই ভাল পাইছোঁ ষ্টাফ ৰাখিছে নেকি ষ্টাফ এজন ৰাখিছোঁ মই আৰু মই নিজৰ লগতো মানে থাকোঁ দোকানত গোটেই কাম বন কৰোঁ ভালেই চলি আছোঁ আৰু বেলেগ কিবা বন্ধন বেংকৰ পৰা টকা চকালৈ কিবা বেলেগ পৰিকল্পনা আছে নেকি আপোনাৰ হাতত ল'ম ভৱিষ্যতত আশা আছে ল'ব আৰু ধুনীয়া হিচাপত চলি আছোঁ মোৰ টেনশ্যন নাই কোনো আৰু মোৰ কোনো অসুবিধা হোৱা নাই আৰু বন্ধন বেংকৰ পৰা আপুনি লাভৱান্বিত হৈছে ধুনীয়া চলি আছে আৰু শুনিলেই নহয় আপোনালোকে এওঁলোক এতিয়া নগাঁও জিলাৰ 2 নং মোল্লাপট্টিৰ একোগৰাকী সফল ব্যৱসায়ী সেয়ে এতিয়া বিনা দ্বিধাই খোজ পেলাইছে সফলতাৰ শিখৰলৈ তেন্তে আপুনি ৰৈ আছে কিয় আজিয়েই আপুনিও আহক আপোনাৰ নিকটৱৰ্তী বন্ধন বেংকৰ শাখালৈ সংযুক্ত হওক এগৰাকী বন্ধন বেংকৰ গ্ৰাহক ৰূপে আৰু এইদৰে হৈ পৰক স্বাৱলম্বী তাৰ বাবে এতিয়া গাঁৱে চহৰে উন্নয়নৰ ক্ষেত্ৰখনৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে এতিয়া সকলোৰে চিনাকি নাম হৈ পৰিছে বন্ধন বেংক নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন সংবাদ লহৰ।